বিদায়ী সভাৰ সভাপতিৰে আমাৰ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যাপকসকল, মোৰ মৰমৰ বিদায়ী ছাত্ৰসকল, ছাত্ৰীসকল, শব্দটোৱে অলপ আৱেগিক। আমি যিমানেই নিজকে নিয়ন্ত্ৰণ নকৰোঁ কিয় হঠাৎকে কলিজাত এটা খুন্দা মাৰে, যামগে নেকি আমি। আৰু সঁচাকৈ অতীতৰ যি অভিজ্ঞতা, সেই অভিজ্ঞতাৰ পৰা বুজা যায় যে আমি যেতিয়া হাইস্কুল শিক্ষা শেষ কৰিছোঁ, তাত আৰু প্ৰৱেশ কৰা নহয়, তাৰে বহুত কথা আমাৰ মনলৈ আহে, আমি নষ্টালজিক হৈ যাওঁ। হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আহিছোঁ, তাত যাওঁতে আমাৰ হেজিটেশ্যন আহে, লাজ লাগে। ছাৰসকলৰ লগত দেখা হ'লে দুই এষাৰ কথা বতৰা হয়, স্কুলটোলৈ মনত পৰি থাকে, বহুত কথাই মনত পৰে। বিভিন্ন শিক্ষক শিক্ষয়িত্ৰীসকলৰ যি শিক্ষকতা, মৰম স্নেহ বা অনুশাসন, ঠিক তেনেকৈ মেচিউৰ বয়সত আজি আমাৰ মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ পৰা যি বিদায়ী সভা অনুষ্ঠিত কৰা হৈছে, মই পোনপ্ৰথমবাৰৰ বাবে সেইসকল ছাত্ৰ ছাত্ৰীক আৰু সেই ডিপাৰ্টমেণ্টক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই বহু আগৰে পৰা কথাটো উপলব্ধি কৰি আহিছিলোঁ, যেনেকুৱাকৈ আদৰণি সভা হয়, ফ্ৰেছাৰ্ছ হয়, ঠিক তেনেকুৱাকৈ আচলতে গোটেইখিনি ছাত্ৰ ছাত্ৰী, যিখিনি ছাত্ৰ ছাত্ৰী 6 ছেমিষ্টাৰ পৰীক্ষা দি ওলাই যাবগৈ, সেইখিনিৰ কাৰণে আচলতে বিদায় মিটিং পাতিব লাগে। আৰু বৰ্তমানত এই বিদায় মিটিংটোৰ আৰু এটা গুৰুত্ব আহিছে যে নাক ইনস্পেকশ্যনৰ ক্ষেত্ৰত তোমালোক কোনে ক'লৈ যাবা পাছ কৰি, কোনে ক'ত এডমিশ্যন পাবা, কোনোবাই চাকৰি পাবা, কোম্পানীতে হওক বা চৰকাৰীভাৱেই হওক, সেই ৰেকৰ্ডবোৰৰ আমাৰ প্ৰয়োজন আছে। আৰু মই ভাবোঁ ডিপাৰ্টমেণ্টৰ পৰা সেইখিনি তোমালোকৰ ফোন নম্বৰ বা ইমেইল এইবোৰ ৰাখি দিছে। তোমালোকে য'তে এডমিশ্যন পোৱা, MA কৰা বা LLB কৰা বা বিভিন্ন কোৰ্চ কৰা, অনুগ্ৰহ কৰি সেই কোৰ্চটোৰ এডমিশ্যন যিটো ৰিচিপ্ট তোমালোকৰ ডিপাৰ্টমেণ্টৰ ছাৰৰ নিশ্চয় নম্বৰ আছে, এটা হোৱাটছআপ ফটো মাৰি পঠাই দিবা। সেইটো আমাৰ পৰৱৰ্তী যি নাক ইনস্পেকশ্যন হ'ব, তাত আমাৰ কাৰণে লাভদায়ক হ'ব। সেয়েহে তোমালোকে সেই কথাটো পাহৰি নাযাবা। আৰু এটা কথা, নাক ইনস্পেকশ্যনৰ লগত জড়িত কলেজত এলামনি এছ'চিয়েশ্যন এটা আমাৰ আছে, সেইটো ৰেজিষ্টাৰ্ড হৈছে। সেই এছ'চিয়েশ্যনত তোমালোকে আহি নিজৰ নামটো অন্তৰ্ভুক্ত কৰি মাজে সময়ে